গণশিল্পী ৰাজীৱ হদিয়াৰ মৃত্যুত শোক প্ৰকাশ কৰিলে গোলাঘাট জিলা টাই আহোম ছাত্ৰ সন্থাই। আজি গোলাঘাটৰ চুকাফা চাৰ্কুলত সংগঠনটোৱে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট পৰিৱেশবিদ অপূৰ্ব বল্লভ গোস্বামীয়ে। এই অনুষ্ঠানটোত সংগঠনটোৰ কেন্দ্ৰীয় প্ৰচাৰ সচিব গৌতম লাহন, গোলাঘাট জিলা সমিতিৰ কাৰ্যকৰী সভাপতি দিগন্ত গগৈ, উপসভাপতি অৰ্ণৱ ৰাজখোৱা, জিলা মুখ্য সাংগঠনিক সম্পাদক অংকুৰ ৰাজ গগৈ, উপসভাপতি দীপাংকৰ সন্দিকৈ, মহকুমা সভাপতি অজয় ফুকন, যুটীয়া সম্পাদক কমল সন্দিকৈ আদি। অনুষ্ঠান স্বেচ্ছাসেৱী সংগঠন পাইনিয়াৰ ফাউণ্ডেশ্যনৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সভাপতি প্ৰকাশ শৰ্মাই। আমি যোৱা দুদিন পূৰ্বে যি আমাৰ সকলোৱে শ্ৰদ্ধাৰ গণশিল্পী ৰাজীৱ হদিয়া ককাইদেউৰ যি মৃত্যু হ'ল, আমি এইটো কেতিয়া মানি ল'ব পৰা নাছিলোঁ আৰু এইটো অসমৰ শিল্পী সমাজৰ কাৰণে বা অসমৰ খাটি খোৱা লোকৰ কাৰণে এক বৃহৎ ক্ষতি। আমি কেতিয়াও এইটো সহজে মানি ল'ব পৰা নাই। টাই আহোম ছাত্ৰ সন্থা পৰিয়ালে আমি সেয়েহে টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা মহকুমা আমি পৰিয়াল একত্ৰিত হৈ আজি এই গোলাঘাট নগৰত অৱস্থিত চুকাফা মূৰ্তি প্ৰাংগণত তেওঁৰ আত্মাৰ চিৰশান্তি কামনাৰ্থে আমি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। আমি সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাক বিশেষকৈ আমি নিমন্ত্ৰণ জনাইছিলোঁ তেওঁৰ সৈতে অতিকে ঘনিষ্ঠ ব্যক্তি আমাৰ প্ৰকৃতিপ্ৰেমী অপূৰ্ব বল্লভ গোস্বামী ডাঙৰীয়া। তেখেতৰ উপস্থিতিত আমি ৰাজীৱ হদিয়া ককাইদেউক শ্ৰদ্ধাঞ্জলি জ্ঞাপন জনাইছোঁ। আৰু আমি টাই আহোম ছাত্ৰ সন্থা পৰিয়ালৰ আমাৰ এটাই কামনা, ৰাজীৱ হদিয়া ককাইদেউৰ আত্মাৰ চিৰশান্তি কামনা কৰি আমি টাই আহোম ছাত্ৰ সন্থা পৰিয়ালে সদায় তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। গোলাঘাট জিলা টাই আহোম ছাত্ৰ সন্থা, টাই আহোম কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সচিব গৌতম লাহন, গোলাঘাট জিলা টাই আহোম ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি দিগন্ত গগৈকে প্ৰমুখ কৰি মহকুমা টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, আজি এক দুখৰ দিন। বিশেষকৈ গোলাঘাট জিলা টাই আহোম ছাত্ৰ সন্থাই মাঘৰ বিহু উৰুকাৰ দিনা আমাৰ মাজৰ পৰা আঁতৰি যোৱা গণশিল্পী ৰাজীৱ হদিয়াৰ এক স্মৃতি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলনত আমি উপস্থিত আছিলোঁ। আৰু ৰাজীৱ হদিয়া এজন সঁচাকৈ তেওঁ গণশিল্পী আৰু বিশেষকৈ তেওঁ জাতি মাতৃৰ ওপৰত গান গাইছিল। অসমৰ জাতীয় জীৱনৰ সংকট মুহূৰ্তত তেওঁ গানেৰে উদ্বুদ্ধ কৰিছিল অসমবাসীক। আৰু এই শিল্পীগৰাকীৰ আকস্মিক বিয়োগত সমগ্ৰ অসমবাসী আজি মৰ্মাহত হৈছোঁ। আমি অতি দুখ অনুভৱ কৰিছোঁ, কাৰণ আজি ৰাজীৱ হদিয়াৰ দৰে এই শিল্পীগৰাকী আজি তেখেতৰ মৃত্যুৰ পিছত আমি এইটোৱে আচলতে চৰকাৰক আহ্বান জনাইছোঁ, তেখেতৰ পৰিয়ালবৰ্গক, বিশেষকৈ চৰকাৰে তেখেতৰ পৰিবাৰক আৰু তেখেতৰ যি সন্তান, সেই সন্তানক বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত হওক বা এটা পৰিয়ালক এটা স্থায়ী চাকৰি দিয়ক। আৰু একে সময়তে আমি চৰকাৰক এটা কওঁ, যদি এজন শিল্পী আচলতে এনেধৰণে আমাৰ মাজত আঁতৰি যায়, চৰকাৰৰ যিখিনি দায়িত্ব, বিশেষকৈ তেওঁ অন্তিম মুহূৰ্তত সেই শ্ৰদ্ধাঞ্জলিত চৰকাৰৰ এক প্ৰতিনিধি বা চৰকাৰে ৰাজ্যিক মৰ্যাদা দিব পাৰিলেহেঁতেন, কিন্তু আমি সেয়া নেদেখিলোঁ। আমি এইটোৱে চৰকাৰক পুনৰ আহ্বান জনাইছোঁ যে এই ৰাজীৱ হদিয়াৰ পৰিয়ালবৰ্গৰ প্ৰতি চৰকাৰে অন্ততঃ আৰ্থিকভাৱে বা তেখেতৰ পৰিবাৰক এটা স্থায়ী নিযুক্তি দিয়ক। আৰু একে সময়তে অসমৰ শিল্পী সমাজেও ৰাজীৱ হদিয়াৰ স্মৃতি যোগমীয়া কৰিবলৈ কিছু কাম কৰক, কাৰণ আজি এনেকুৱা এজন শিল্পী আচলতে যিজন শিল্পীয়ে তেখেতে জাতিৰ মাতৃৰ কথা কৈ, বিশেষকৈ জাতিৰ সংকট মুহূৰ্তত তেখেতে গানেৰে সমগ্ৰ অসমতে আচলতে গোটেই আমাৰ এই বিভিন্ন জনগোষ্ঠী একত্ৰিত কৰা তেখেতে চিন্তা কৰিছিল। গতিকে এইজনা শিল্পীৰ আজি আকস্মিক বিয়োগত আমিও মৰ্মাহত। তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেত হদিয়াক আমি যদি ব্যক্তিগতভাৱে লগ পোৱা নাছিলোঁ, এতিয়াও মনত পৰে সেই বাগজানৰ গেছ বিস্ফোৰণৰ কথা। সেই সময়ত আমি গোলাঘাটৰ পৰা গৈ বাগজানত কয়লৰ বিৰুদ্ধে এটা গোচৰ দিছিলোঁ। সেই গোচৰৰ পিছতে ৰাজীৱ হদিয়াই বাগজানক লৈ এটা গান গাইছিল।
আমাৰ লগত ফোনতে যোগাযোগ হৈছিল আৰু সেই গানৰ উন্মোচনটো আমাক আমন্ত্ৰণ কৰিছিলোঁ, কিন্তু আমি সেই সময়ত যাব নোৱাৰিলোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়তো ৰাজীৱ শদিয়াৰ যি গান ওলায় সেই আমাৰ জননী লাইফলৈ তেখেতে প্ৰেৰণ কৰিছিল, আমি সেই গান জননী লাইফত বজাইছিলোঁ। গতিকে সঁচাকৈ ৰাজীৱ শদিয়াৰ নিচিনা এজন দেশ আৰু জাতিক ভাল পোৱা শিল্পী আচলতে পটককৈ আৰু নোলাব। গতিকে মই এই শুভৰ মুহূৰ্তত তেখেতক পুনৰ আকৌ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট অসম টুডে।